তো ইয়াৰ মেইন যদি মই এটা কথা তোমালোকক ক'ব বিচাৰোঁ, এই 4 নম্বৰৰ যিটো কোৱেশ্চন আছে ন, এইটো তোমালোকৰ বহুত এটা ইম্পৰ্টেণ্ট হয়, কাৰণ প্ৰত্যেকটো কোৱেশ্চনতে এই বস্তুখিনি লিখিব লাগে আৰু এইটো গোটেই পাৰ্টটো সামৰি কৰি এইখিনি লিখা হৈছে, হয় নহয়? গোটেই পাৰ্টৰ কথাখিনি এই কোৱেশ্চনটোৰ ভিতৰত আছে। চ' তোমালোকে এই কোৱেশ্চনটো তোমালোকে এতিয়া মুখস্থ কৰি লোৱা, এতিয়া লিখি মুখস্থ কৰি লোৱা। নেক্সট কোৱেশ্চনটো দিয়া আছে, কবি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্য কীৰ্তিৰ এটি চমু পৰিচয় দাঙি ধৰা। আৰু এইটো কোৱেশ্চন তোমালোকৰ 2023 আহিছিল। কবি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্য কীৰ্তিৰ চমু পৰিচয়টো তোমালোকৰ 2023 আহিছিল। চ' তোমালোকে এইটো পঢ়ি ল'বা। হেল্ল' এভৰিৱান, তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সত স্বাগতম জনাইছোঁ। এইটো ক্লাছ 12 এছামিছৰ মগনিয়া নামৰ চেপ্টাৰটোৰ 2 নম্বৰ ভিডিঅ'। প্ৰথম ভিডিঅ'টোত আমি তোমালোকক অতি চমু প্ৰশ্নৰ 5টা কোৱেশ্চন কৰাই দিছোঁ আৰু 6 নম্বৰত যিটো আছে চমু প্ৰশ্ন তাৰ আমি 2টা কোৱেশ্চন তোমালোকক কৰাই দিছিলোঁ। আজি আমি 3 নম্বৰ কোৱেশ্চনৰ পৰা তোমালোকক কৰাই দিম। যদি কোনোবাই প্ৰথম ভিডিঅ'টো চোৱা নাই, ডেছক্ৰিপশ্যনত মই লিংক দি দিম, তোমালোকে চাই ল'বা, নতুবা তোমালোকে যদি আমাৰ চেনেলত যোৱা তথাপি তোমালোকে চাব পাৰিবা। আৰু আমি ক্লাছ 12ৰ কাৰণে বৰগীত নামৰ চেপ্টাৰটো গোটেই আমি তোমালোকক ইউটিউবত পঢ়াই দিছোঁ আৰু প্ৰত্যেকটো কোৱেশ্চনে ধুনীয়াকৈ নোট দি দিছোঁ। যদি কোনোবাই সেই ভিডিঅ'টো চোৱা নাই, তোমালোকে চাই ল'বা, তাৰ আমি 3টা ভিডিঅ' আপলোড কৰিছোঁ। আৰু যিসকলে আমাৰ চেনেলটো নতুন তেওঁলোকক আমি জনাই দিছোঁ যে তেওঁলোকৰ কাৰণে আমি পৰীক্ষাৰ আগলৈকে ভিডিঅ' দি যাম। চ' তোমালোকে যাতে ভিডিঅ'বোৰ পোৱা তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু ক্লাছ 12ৰ কাৰণে আমাৰ এটা হোৱাটছএপ গ্ৰুপ আছে, তাত তোমালোকে জইন হৈ ল'বা, তাত আমি তোমালোকক PDF-বোৰ দিম। তো পলম নকৰাকৈ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। তো 3 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা। 3 নম্বৰ কোৱেশ্চনটো দিয়া আছে, অমৰ খায়াম কোন, তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা। তো ইয়াৰ উত্তৰটো চোৱা, কি লিখিছোঁ ইয়াতে। ইয়াৰ উত্তৰটো তোমালোকে লিখিবা, ইয়াতে লিখিছোঁ, উত্তৰটো লিখিবা, অমৰ খায়াম হ'ল এজন ফাৰ্চী চুফী কবি। তাৰপিছত লিখিবা, তেওঁ ৰচনা কৰা পুথি এখনৰ নাম হ'ল ৰুবায়ত। তেওঁ ৰচনা কৰা পুথি এখনৰ নাম হ'ল ৰুবায়ত। তো তোমালোকে এইখিনি লিখি দিলে তোমালোকে ফুল মাৰ্ক পাবা। তো অমৰ খায়াম হ'ল এজন ফাৰ্চী চুফী কবি আৰু তেওঁ ৰচনা কৰা পুথি এখনৰ নাম কি? ৰুবায়ত। তাৰপিছত 4 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা। 4 নম্বৰ কোৱেশ্চনটো দিয়া আছে, মগনিয়াজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে। তো ইয়াৰ উত্তৰটো চোৱা, কি দিয়া আছে। তো ইয়াৰ উত্তৰটো দিয়া আছে, এইটো কোৱেশ্চন 4 নম্বৰটো। তো ইয়াৰ উত্তৰটো লিখিবা, কবিয়ে এদিন বাটত গৈ থাকোঁতে তেওঁৰ সন্মুখতে এজন বুঢ়া বেমাৰী হাড় ছাল ওলোৱা মগনিয়াৰ কিবা পোৱাৰ আশাত থিয় হ'লহি। তাৰ ওঠ চেতা, চকু দুটা ৰঙা, গাত কাপোৰে ফটা চিগা আৰু হাত দুখন উকহা। দুৰ্বল শৰীৰে হাত পাৰি থিয় হৈ থাকোঁতে সি কপি আছিল। এই দৃশ্যই কবিৰ অন্তৰত বৰ দুখ দিলে। কবিয়ে মগনিয়াৰজনক কিবা দিব পাৰে, তাৰপিছত লিখিবা, দিব পাৰে নেকি ভাবি চোলাৰ মনাত হাড় চমুৱাই দেখিলে তেওঁৰ একোৱে নাই। কবিয়ে সিদিনা টকা, ঘড়ী, আনকি ৰুমাল এখনো লগত অনা নাছিল। তেতিয়া তেওঁ দুখৰে মগনিয়াৰ জনৰ হাত দুখন সাৱটি ধৰি ককাই বুলি সম্বোধন কৰি ক'লে যে তেওঁৰ তাক দিবলৈ একোৱে নাই, সি যেন তেওঁক খং নকৰে। তাৰপিছত পেৰেগ্ৰাফ চেঞ্জ কৰি এইটো লিখি দিবা যে মগনিয়াৰজনে, এইটো পেৰেগ্ৰাফ চেঞ্জ কৰি লিখিবা তোমালোকে, মগনিয়াৰজনে কবিৰ আন্তৰিকতা আৰু সহানুভূতিত বৰ সুখী হয় আৰু এইটো হ'ব হা, এইটো কিয় নহয়, এইটো তোমালোকৰ হ'ব, হস্যই আৰু হ'ব হা, এইটো হ'ব, তোমালোকে এইটো লিখি ল'বা। কি কৈছে, কবিৰ হাত দুখন সাৱটি ধৰি ক'লে যে এটা দান, অৰ্থাৎ কবিৰ পৰা আন একোৱে দান নাপালেও তেওঁ তাৰ প্ৰতি দেখুওৱা আন্তৰিকতাত মহৎ দান হিচাপে গ্ৰহণ কৰিছে। তো তোমালোকে এইখিনি পৰ্যন্ত লিখি দিবা। মই একেবাৰে শৰ্ট এনচাৰ এটা দিছোঁ, এইখিনি তোমালোকক লিখিবই লাগিব। চ' তোমালোকে ইয়াৰ পৰা এইখিনি পৰ্যন্ত লিখি দিবা। তোমালোকে এইখিনি পৰ্যন্ত লিখি দিবা, একেবাৰে মই শৰ্ট কৰি লৈ আহিছোঁ, ইয়াৰ বেছি আৰু শৰ্ট নহয়। চ' তোমালোকে যদি এইটো লিখা তেনেহ'লে এটা ফুল মাৰ্ক পাবা। চ' এইটো তোমালোকে লিখি দিবা। তো এইবাৰ মই দেখুৱাই দিছোঁ, তোমালোকে ভিডিঅ'টো পজ কৰি লিখি লোৱা। ঠিক আছে, তেনেহ'লে আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছোঁ। তাৰপিছত নেক্সট কোৱেশ্চনটো কি দিয়া আছে, নেক্সট কোৱেশ্চনটো দিয়া আছে, ককাই মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱে নাই,
কোনে কি প্ৰসংগত এই উক্তি কৰিছিল তো ইয়াৰ উত্তৰটো চোৱা তো এইটো 5 নম্বৰটো তো ইয়াতে লিখা আছে তো উত্তৰটো কি লিখিছো চোৱা প্ৰশ্নত উল্লেখিত কথাসাৰ কবিয়ে মগনীয়াজনক উদ্দেশ্যি কথাসাৰ কৈছিল তো কথাসাৰ কোনে কৈছিল কবিয়ে মগনীয়াজনক কৈছিল এতিয়া তাৰ পিছত যে তোমালোক এইটো অলপ মানে বহলাই লিখিব লাগিব সেই কাৰণে তোমালোকে 4ৰ খ মানে এইটো ইয়াৰ পৰা তোমালোকে তাৰ পিছত কি কৰিবা ইয়াৰ পৰা একেবাৰে তোমালোকে এইখিনি লৈকে লিখি দিবা ইয়াৰ পৰা তোমালোকে এইখিনি লৈকে লিখি লবা প্ৰথমতে কি কৰিবা আকৌ এবাৰ কৈছো 5 নম্বৰটো কাৰণে প্ৰথমে কি কৰিবা তোমালোকে ইয়াৰ পৰা এইখিনি লিখিবা যে প্ৰশ্নত উল্লেখিত কথাসাৰ কবিয়ে মগনীয়াজনক উদ্দেশ্যি কথাসাৰ কৈছিল এইখিনি লিখিলা তাৰ পিছত কি কৰিবা উত্তৰ নং 4ৰ খ মানে তোমালোকে তাৰ পিছত প্যাৰাগ্ৰাফ কৰি ইয়াৰ পৰা তাৰ পিছত তোমালোকে এই কোৱেশ্চনটো ইয়াৰ পৰা ডাইৰেক্ট তোমালোকে এইখিনি লৈকে লিখি দিবা বুজি পাইছা এইখিনি লৈকে লিখি দিবা প্ৰথমে এইখিনি লিখিবা তাৰ পিছত তোমালোকে এই 4 নম্বৰৰ যেটো কোৱেশ্চন আছে এইটো ইয়াৰ পৰা এইখিনি লৈকে লিখি দিবা তেনেহলে ফুল মাৰ্ক পাবা আৰু এই কোৱেশ্চনটো মই দুটাই এটাই বনাই আনিছো যাতে তোমালোকৰ সুবিধা হয় তোমালোকে এটা পঢ়িলে যে দুটা হৈ যায় সেই কাৰণে সেই হিচাপে মই তোমালোকক বনাই দিছো সো প্ৰথমে এইখিনি লিখিবা তাৰ পিছত খ নম্বৰটো লিখিবা যেটো মই দেখুৱাই দিলো ওপৰৰ কোৱেশ্চনটো সেইটো লিখিবা নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে তো খৰ যিবোৰ কোৱেশ্চন আছিল আমি সেইবোৰ কৰিলো তো এতিয়া আমি গড় কোৱেশ্চন বৰলৈ আগবাঢ়িছো তো গ দিয়া আছে দীঘল প্ৰশ্ন আৰু প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 4 অথবা 5 তো চোৱা কি দিয়া আছে এক নম্বৰটো দিয়া আছে মগনীয়াৰ শীৰ্ষক কথা কবিতাটিৰ সাৰাংশ লিখা এতিয়া চোৱা ইয়াৰ উত্তৰটো কি হ'ব পাৰে তো ইয়াৰ উত্তৰটো তোমালোকে কি কৰিবা যেহেতু মগনীয়াৰ কবিতাটোৰ সাৰাংশ তোমালোকক লিখিব কৈছে তোমালোকে যদি ইয়াৰ পৰা এই 4 নম্বৰ কোৱেশ্চনটো ইয়াৰ পৰা তোমালোকে যদি এইখিনি লৈকে লিখি দিয়া তথাপি হৈ যাব ইয়াৰ পৰা তোমালোকে যদি এইখিনি লৈকে লিখি দিয়া এইখিনি হৈ যাব কাৰণ মগনীয়াৰ চেপ্টাৰটোত মেইন কথাখিনি ইয়াতে মই সময় দিছো এই কোৱেশ্চনটোত মই গোটেই কথাখিনি তোমালোকক সময় দিছো সো তোমালোকক মগনীয়াৰ কবিতাটো যদি সাৰাংশ লিখিব দিয়ে এক নম্বৰৰ যেটো কোৱেশ্চন তোমালোকে ইয়াৰ পৰা কবিয়ে পৰা তোমালোকে এইখিনি লৈকে লিখি দিবা এইখিনি লৈকে লিখি দিবা আশা ৰাখিছো এটো বুজি পাইছা যে মগনীয়াৰ কবিতাৰ সাৰাংশ লিখিব দিলে এই যেটো 4 নম্বৰ কোৱেশ্চন আছে এই যেটো 4 নম্বৰ কোৱেশ্চন আছে ইয়াৰ উত্তৰটো গোটেইখিনি তোমালোকে লিখি দিবা তাৰ পিছত তো 1 নম্বৰ কোৱেশ্চনটো মই কৰোৱাই দিলো 4 নম্বৰটো লিখি দিবা তাৰ পিছত 2 নম্বৰটো চোৱা কি দিয়া আছে 2 নম্বৰটো দিয়া আছে মগনীয়াৰ পাৰ্টিত কথা কবিতাৰ কি লক্ষণ পৰিস্ফুট হৈছে তো ইয়াৰ উত্তৰটো কি লিখিবা তোমালোকে চোৱা ইয়াতে চোৱা গ 2 নম্বৰটো তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা মগনীয়াৰ পাৰ্টিত পৰিস্ফুট হোৱা কথা কবিতাৰ লক্ষণসমূহ হল 1 নম্বৰ পয়েন্ট কথা কবিতা হল কোন আবেদনশীল কমা ভাবব্যঞ্জক পৰিস্থিতিক বিষয়বস্তু ৰূপে লৈ প্ৰধানকৈ কাব্য ভাৱানুৰঞ্জিত গদ্য লিখা গাতি দীৰ্ঘ ৰচনা মগনীয়াৰ কথা কবিতাটোৰ গাতি দীৰ্ঘতা আৰু কাব্য মনতাই এই কথা প্ৰমাণ কৰিছে মগনীয়াজনৰ লগত পোৱা ঘটনাটো ইয়াৰ একমাত্ৰ ঘটনা এটা মাত্ৰ কেন্দ্ৰস্থ ভাৱ তাৰ পিছত 2 নম্বৰ পয়েন্টটো কি লিখিছো কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত মগনীয়াৰ কথা কবিতা এই চিত্ৰধৰ্মিতাৰ লক্ষণটো পৰিস্ফুট হৈছে 3 নম্বৰ পয়েন্ট কথা কবিতাত ভাষাৰ ব্যঞ্জনা বঢ়াবলৈ ধ্বনি ব্যৱহাৰ কৰা হয় মগনীয়াৰ কথা কবিতাত দেখা পোৱা ভাষাৰ ব্যঞ্জনাই ইয়াক প্ৰতীয়মান কৰিছে 4 নম্বৰ পয়েন্ট লিখিছো কথা কবিতাই প্ৰায় ৰূপকাত্মক মগনীয়াৰ কথা কবিতাত এই ৰূপকাত্মক চৰিত্ৰ ফুটি উঠিছে সো ইয়াতে মই তোমালোকক 4টা পয়েন্ট লিখি দিছো তোমালোকে যিকোনো 3টা বা 4টাই লিখি দিব পাৰা সো তোমালোকে যদি 3 নম্বৰ দিয়ে তোমালোকে 3টা পয়েন্ট লিখি দিবা আৰু যদি 4 নম্বৰ দিয়ে তথাপিও তোমালোকে 4টা পয়েন্ট লিখি দিব লাগিব তো ইয়াৰ উত্তৰটো মই একেবাৰে হট কৈ আনিছো তো এইটো তোমালোকে একবাৰ দেখুৱাই দিছো তোমালোকে ভিডিওটো পজ কৰি লিখি লোৱা তো এইটো আছিল উত্তৰটো তো আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে নেক্সট কোৱেশ্চনটো দিয়া আছে কবি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্য কৃতিৰ এটি চমু পৰিচয় দাঙি ধৰা আৰু এইটো কোৱেশ্চন তোমালোকৰ 2023ত আহিছিল কবি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্য কৃতিৰ চমু পৰিচয়টো তোমালোকৰ 2023ত আহিছিল সো তোমালোকে এইটো পঢ়ি লবা
তো ইয়াৰ উত্তৰটো চোৱা কি লিখিবা। তো ইয়াৰ উত্তৰটো লিখিবা তোমালোকে যতীন্দ্ৰনাথ দুৱৰাৰ 1982 চনত শিৱসাগৰৰ আমলাপট্টিত জন্ম হয়। তেওঁ 1909 চনত শিৱসাগৰৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁ ডিব্ৰুগড়ৰ জজ ইনষ্টিটিউটত পোনপ্ৰথমে শিক্ষকতা কৰিবলৈ লয়। পেৰাগ্ৰাফ চেঞ্জ কৰিবা। কবি যতীন্দ্ৰনাথ দুৱৰাৰ কবিতাত ৰোমান্টিক ভাৱাদৰ্শত পূৰ্ণ বিকাশ লাভ কৰে। তেওঁ ফাৰ্চী চুফী কবি অমৰ খায়ামৰ ৰুবায়তৰ অসমীয়ালৈ ভাঙনি কৰে। নিভাজ অসমীয়া ভাঙনিৰে সমৃদ্ধ এই কাব্যগ্ৰন্থৰ নাম অমৰ তীৰ্থ। 1933 চনৰ ৰুছ সাহিত্যিক তুৰ্গেনিভৰ পোয়েম ইন প্ৰজৰ আদেশত তেওঁ প্ৰকাশ কৰি উলিওৱা কথা কবিতাৰ সৃষ্টিত গদ্য পুথি। তাৰপিছত লিখিবা যতীন্দ্ৰনাথ দুৱৰাৰ কবিতা পুথি কেইখন হ'ল, যিকোনো লিখি দিবা অমৰ তীৰ্থ, আপোন চোৰ, বনফুল, মিলনৰ চোল। তোমালোকৰ যিমানখিনি মনত থাকে তোমালোকে লিখি দিবা হা। তাৰপিছত লিখিবা বনফুল কবিতা পুথিৰ বাবে যতীন্দ্ৰনাথ দুৱৰাই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। তাৰপিছত লিখিবা এই বঁটা লাভ কৰা তেওঁ প্ৰথম অসমীয়া। তাৰপিছত পেৰাগ্ৰাফ কৰি লিখিবা 1955 চনত গুৱাহাটীত অনুষ্ঠিত হা, ইয়াতে তো হ'ব অসম সাহিত্য সভাৰ ৪বিংশ অধিৱেশনত দুৱৰাই সভাপতিত্ব কৰিছিল। তো তোমালোকে যদি এইখিনি লিখি দিয়া তেনেহ'লে তোমালোকৰ সাহিত্য কৃতিটো হৈ যাব। আৰু এই কুৱেশ্যনটো তোমালোকৰ 2023ত আহিছিল। চ' মই ইয়াতে ধুনীয়াকৈ লিখি দিলোঁ, তোমালোকে চাবা। মই এবাৰ ধুনীয়াকৈ দেখুৱাই দিছোঁ, তোমালোকে ভিডিঅ'টো পজ কৰি লিখি লোৱা। আশা ৰাখিছোঁ লিখি লৈছা। এতিয়া আমি 4 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। 4 নম্বৰ কুৱেশ্যন কি দিয়া আছে চোৱা। মগনিয়াৰ পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? পাঠটিৰ মূল ভাৱটি তোমাৰ ভাষাত লিখা। তো ইয়াৰ উত্তৰটো চোৱা। তো ইয়াৰ উত্তৰটো লিখিবা মগনিয়াৰ পাঠটি যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতা নামৰ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে। এইখিনি লিখিবা যে মগনিয়াৰ পাঠটি যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতাৰ পৰা পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে। তাৰপিছত এটা কুৱেশ্যন লগাই দিছে, ইয়াৰ মূল ভাৱটি তোমাৰ ভাষাত লিখিব কৈছে। এতিয়া কি কৰিবা, চেম এই খৰ যিটো 4 নম্বৰ আছিল এইটো ইয়াতে লিখি দিবা। খৰ 4 নম্বৰ মিনছ এইটো যিটো আছে তোমালোকৰ এইটো কৈছোঁ ন, এইটো এনেকৈ বনাইছোঁ যিটো প্ৰতিটো মানে উত্তৰৰ কাৰণে সাফিচিয়েণ্ট। তোমালোকে এইটো ফিল লিখি দিবা। ইয়াৰ পৰা তোমালোকে এইখিনিলৈকে লিখি দিবা। ইয়াৰ পৰা তোমালোকে এইখিনি পৰ্যন্ত লিখি দিবা। বুজি পাইছা? 4ৰ খ মিনছ এইটো হা। 4ৰ খ মিনছ এইটো তোমালোকে ফিৰ কি কৰিবা, তাত লিখি দিবা। ক'ত লিখি দিবা? এইটো লিখি দিবা ইয়াতে লিখি দিবা হা। ইয়াতে তোমালোকে লিখি দিবা 4ৰ খটো। প্ৰথমতে এইখিনি লিখিবা, তাৰপিছত তোমালোকে 4ৰ খ যিটো মই দেখুৱাই দিলোঁ সেইটো তোমালোকে লিখিবা। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো চোৱা কি দিয়া আছে। মগনিয়াৰ পাঠটিৰ কবি আৰু মগনীজনৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ ভাষাত লিখা। চেম ওই 4 নম্বৰটো তোমালোকে ইয়াতেও লিখিবা। কোন 4 নম্বৰটো? এইটো চেম এইটো কুৱেশ্যন বহুতবাৰ ইম্পৰ্টেণ্ট, তোমালোকে এইটো মুখস্থ কৰি লোৱা। এইটো ইয়াৰ পৰা তোমালোকে চেম ক'ত লিখিবা, এইটোলৈকে লিখিবা, ইয়াৰলৈকে লিখিবা। বুজি পাইছা? তো এই দুটা কথোপকথন হৈছিল কবি আৰু মগনী এজনৰ মাজত। তো এইখিনি তোমালোকে লিখিবা। তো ইয়াৰ মেইন যিটো মই এটা কথা তোমালোকক ক'ব বিচাৰোঁ, এই 4 নম্বৰৰ যিটো কুৱেশ্যন আছে ন, এইটো তোমালোকৰ বহুত এটা ইম্পৰ্টেণ্ট হয়। কাৰণ প্ৰত্যেকটো কুৱেশ্যনতে এই বস্তুখিনি লিখিব লাগে। আৰু এইটো গোটেই পাঠটো সামৰি কৰি এইখিনি লিখা হৈছে, হয় নে নহয়? গোটেই পাঠৰ কথাখিনি এই কুৱেশ্যনটোৰ ভিতৰত আছে। চ' তোমালোকে এই কুৱেশ্যনটো তোমালোকে এতিয়াই মুখস্থ কৰি লোৱা, এতিয়াই লিখি মুখস্থ কৰি লোৱা। যদি কোনোবাই কৰা নাই তোমালোকে এতিয়া এইটো মুখস্থ কৰি লোৱা। মই এবাৰ দেখুৱাই দিছোঁ, প্ৰত্যেকটোতে তোমাৰ লাগিব। আৰু এইটো মই 4ৰ খ বুলি লিখিছোঁ, ইয়াতে মই চিহ্ন দি দিছোঁ তোমালোকৰ যাতে সুবিধা হয়। তোমালোকে ভিডিঅ'টো পজ কৰি লিখি ল'বা। তো এইখিনি এই 5টাই আছিল তোমালোকৰ ভিডিঅ'। তো আমি এছামিছত তোমালোকৰ মগনিয়া চেপ্টাৰটোৰ গোটেই চেপ্টাৰটোৰ ডিছকাশ্যন কৰি দিছিলোঁ, কি কি আহিব ভিতৰুৱা, হয় নে নহয়? তাৰপিছত আমি কি দেখুৱাই দিলোঁ তোমালোকৰ কৰ গোটেইখিনি উত্তৰ দি দিলোঁ, খৰ দিলোঁ, ঠিক একেদৰে আমি গড় দি দিলোঁ। আৰু ইয়াৰ পৰা তোমালোকৰ কি কি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত আহিছে সেইখিনিও আমি দেখুৱাই দিলোঁ। আশা ৰাখিছোঁ তোমালোকে আমাৰ ভিডিঅ'বোৰ ভাল পাই আছা। আৰু বহুতে আমাক ইতিমধ্যে হোৱাটছএপ যোগেদি জনাইছে। আৰু কি কি চেপ্টাৰ তোমালোকক লাগে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা, তেনেহ'লে আমি তোমালোকৰ সেই চেপ্টাৰটো লৈ আহিম। আৰু এই চেপ্টাৰটোৰ মাজত যিবোৰ ভিতৰুৱা কুৱেশ্যন আছে, চ' পাৰিলে মই তোমালোকক ভিতৰুৱা কুৱেশ্যনৰ এটা ভিডিঅ' আনি দিম। তেনেহ'লে তোমালোকে ভিতৰৰ যিবোৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহে সেইবোৰ তোমালোকে চাব পাৰিবা।
আশা ৰাখিছোঁ আজি ভিডিঅ'টো ভাল পালা। যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে এটা লাইক কৰি দিয়া আৰু তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। আৰু এনেকৈ আমাৰ এই চেনেলটোত তোমালোকক ভিডিঅ' দিয়া হ'ব। সো তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপটোত জয়েন হ'বা য'ত মই PDF বোৰ দিম। সো আজি ভিডিঅ'টো ইয়াতে নতুন এটা ভিডিঅ'ৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।